আপোনালোকৰ SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম NRC বায়োমেট্ৰিক যি সমস্যা হৈ আছিল আধাৰ কাৰ্ড লৈ পেলাই। এতিয়া ইতিমধ্যে এই সমস্যাৰ সমাধান হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 9,22,000 মানুহৰ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰি দিছে আৰু ছেপ্টেম্বৰৰ পৰা এই আধাৰ কাৰ্ডবিলাক পোৱা আৰম্ভ কৰিব পাৰিব। আৰু নতুনকৈ কিছুমান আধাৰ চেণ্টাৰ অ'পেন কৰিছে, য'ত আপোনালোকৰ কেঁচুৱাৰ জন্মৰ লগে লগেই তাত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনাই দিয়া হ'ব। এই চেণ্টাৰবিলাক অ'পেন কৰিছে গভৰ্ণমেণ্ট হস্পিটেলত। গভৰ্ণমেণ্ট হস্পিটেলত যি ফিমেল ৱাৰ্ড আছে, যি ফিমেল ডিপাৰ্টমেণ্ট আছে, য'ত কেঁচুৱাৰ জন্ম হয়, তাত আধাৰ চেণ্টাৰবিলাক খুলি দিছে, যাতে কেঁচুৱাটো জন্মৰ লগে লগেই তেওঁ এই আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেটটো ইছ্যু কৰিব পাৰে। জন্মৰ লগতেই আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেটটো অনলাইনত এপ্লাই কৰি দিয়া হয়, একদম ফ্ৰীকৈ কৰি দিয়া হয়, সেইটো কাৰণে এটকাও নালাগে। 3 দিনমান লাগে এইটো প্ৰচেছ হ'বলৈ, তাৰপিছত আপোনালোকৰ 4 দিনমান পিছত আধাৰ কাৰ্ডটো আপোনালোকে পাই যাব। কথা এটা আছে যে জন্মৰ লগে লগে বহুতে ল'ৰা ছোৱালীৰ নামটো নাৰাখে, হয়তো 6 দিন পিছত নামটো ৰাখে বা কেইদিনমান পিছতে নামটো ৰাখে। তেনে ক্ষেত্ৰত আধাৰত যি নামটো দিয়া হয়, সেই নামটো চেঞ্জ কৰিব পাৰিনে? হয়, এই নামটো আমি চেঞ্জ কৰিব পাৰিম, কাৰণ আধাৰ এটা দুবাৰমান আধাৰ কাৰ্ডৰ নামটো চেঞ্জ কৰি দিয়াৰ ব্যৱস্থা কৰা আছে। যিহেতু জন্মৰ লগে লগে এটা কেঁচুৱাৰ আমি ফেচটো ভালকৈ ধৰিব নোৱাৰি, হয় নহয়? সেইকাৰণে যেতিয়া আধাৰ কাৰ্ডটো বনোৱা হয়, তেতিয়া ফেচ ধৰিব নোৱাৰাৰ কাৰণে আমি এইটো আধাৰ কাৰ্ডৰ ভালকৈ দিব নোৱাৰি। সেইকাৰণে 5 বছৰৰ পিছত কেঁচুৱাৰ ফেচ ভেলু লৈ পেলাই আকৌ নতুনকৈ আধাৰ কাৰ্ড বনাই দিয়াৰ ব্যৱস্থা কৰি দিয়া হৈছে। এতিয়া এই আধাৰ কাৰ্ডটো আপোনালোকে যিটো জন্মৰ লগে লগে পাব, সেইটো আপোনালোকে থৈ দিব। পিছত 5 বছৰ পিছত আকৌ নতুনকৈ সেই চেণ্টাৰতে আপোনালোকে কেঁচুৱাটোৰ ফটো তুলি পেলাই আকৌ নতুনকৈ আধাৰ কাৰ্ডটো বনাই ল'ব। এইটো একদম চৰকাৰে বিনামূলীয়াকৈ দিছে। য'ত গভৰ্ণমেণ্ট হস্পিটেল আছে, গভৰ্ণমেণ্ট হস্পিটেলৰ যি ফিমেল ডিপাৰ্টমেণ্ট আছে, য'ত কেঁচুৱাৰ জন্ম হয়, তাতে এই আধাৰ চেণ্টাৰটো খুলি দিয়া হৈছে। তাতো আপোনালোকে বায়োমেট্ৰিক আধাৰটো কাৰণেও এপ্লাই কৰিব পাৰিব। যোৰহাটত ইতিমধ্যে আৰম্ভ হৈছে, বাকী ষ্টেটবিলাকতো আৰম্ভ হ'ব। গতিকে আপোনালোকৰ যদি কেঁচুৱা জন্ম হৈছে, তেন্তে আপোনালোকে খবৰ লৈ পেলাই সোনকালে এই চাৰ্টিফিকেটটো আৰু আধাৰটো বিনামূলীয়াকৈ বনাই ল'ব, কাৰণ চৰকাৰে এইটো একদম বিনামূলীয়াকৈ দিছে। যদি কোনোবাই টকা লাগে বুলি কয়, তেন্তে টকা আপোনালোকে নিদিব। আৰু এইটো অকল গভৰ্ণমেণ্ট হস্পিটেলবিলাকতে কৰিছে। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।